বিশেষ দ্ৰষ্টব্য ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ পুথিখনৰ এই সংস্কৰণ ডক্টৰ দত্ত মানে হৈছে প্ৰফেচাৰ ডক্টৰ দিলীপ কুমাৰ দত্ত নিজে প্ৰস্তুত কৰা দিহিং কপিলী আৰু ব্ৰহ্মপুত্ৰ নামৰ আখৰেৰে নিজে ডিটিপি কৰিছে। পুথিখনৰ অংগসজ্জাও দত্তৰ নিজৰ। এইটো উল্লেখযোগ্য যে দিলীপ কুমাৰ দত্তই 1984 চনতে কম্পিউটাৰেৰে লিখিব পৰা অসমীয়া আখৰ প্ৰথম প্ৰৱৰ্তন কৰিছিল। তেখেতৰ প্ৰেমত পৰিলো নেকি পুথিখনেই কম্পিউটাৰত লিখা প্ৰথম অসমীয়া পুথি। বৰ্তমান দত্তই 20 শতিকাৰ আধুনিক অসমীয়া গীত সংগ্ৰহ আৰু বিশ্লেষণ কৰি এখন বৃহৎ সংকলন ৰচনাত ব্যস্ত হৈ আছে। এখন কিতাপখনত দিয়া এটা শেষৰ যিটো পংক্তি মই পঢ়ি দিলো আৰু এই কিতাপখনৰ পৃষ্ঠা নম্বৰ হৈছে 516 অৰ্থাৎ 516 পেজৰ এখন কিতাপ। এখন হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ, লিখিছে দিলীপ কুমাৰ দত্ত। আপোনালোকে জানে এই কিতাপখনৰ বিষয়ে বহুতে জানে, বহুতে পঢ়িছে। আমাৰ মায়ে কিতাপখন পঢ়িলে, গতিকে আমি মাৰ পৰা সুধিম এতিয়া যে মায়ে কিতাপখন পঢ়োতে কিমান দিন লাগিলে? পুৰা এমাহত মায়ে কিতাপখন আজি হ'ল 15 দিনমান হ'ল শেষ কৰা। আৰু আমি মানে ভূপেন হাজৰিকাৰ জন্মদিন অৰ্থাৎ যোৱা কালি 8 তাৰিখে ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া আছিলে বা মাৰ পৰা মই এনেকৈ ইণ্টাৰভিউ এটা ল'ম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ল কালি মোবাইলটো বেয়া হৈ থাকিলে, গতিকে কালি নোৱাৰিলোঁ। আৰু আজি বোলো মই মাক সোধোঁ কথা কিতাপখনৰ বিষয়ে। তো কিতাপখনত মা পঢ়ি পিনি এনেই চমুকে কচোন কেনেকুৱা লাগিলে, কি হ'ল কিতাপখনৰ বিষয়ে, কি কিতাপখন কিয় পঢ়িব লাগে মানুহে? কিতাপখন কেলে পঢ়িব লাগে? ভূপেন হাজৰিকাৰ আত্মজীৱনী যিখিনি আছে সেইখিনি মুঠতে পঢ়িলে মানে অকৰা মানুহ টেঙ হৈ যাব। আচ্ছা, পঢ়িবলগীয়া সেইখন কিতাপ। যোনে পঢ়িছে তেওঁবিলাকে বুজি পাইছে আৰু পাব নপঢ়াবোৰে। কাৰণ কেলে মই এমাহ দিনে পঢ়িলোঁ, ইটো পৃষ্ঠা কৰি চাওঁতে মই মানে পুৰা এমাহ লাগিলে। ইমান ডাঙৰ কিতাপখন, দুখৰ কথা। গতিকে এইখন প্ৰফেচাৰ দিলীপ কুমাৰ দত্তদেৱে অসমীয়া সাহিত্যৰ কাৰণে, সাহিত্যৰ ভঁৰাল চহকী কৰিবৰ কাৰণে বৰ সুন্দৰ কিতাপ এখন তেওঁ অসমবাসীক উপহাৰ দিলে। আৰু ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত আৰু জীৱনৰ ওপৰত সম্পূৰ্ণ তথ্য ইয়াত পাব। গতিকে কিতাপখন আমাৰ মায়ে পঢ়ি খুব ভাল হ'ল। আৰু আমাৰ মাৰ বিষয়ে ক'ব বিচাৰিছোঁ, তেওঁৰ চকুৰ অপাৰেশ্যনো হৈ গ'ল, 2টা চকুৰে। আৰু তেওঁ সেই সময় পালে কিতাপ পঢ়ে। মই কিতাপ পঢ়া যিমান পাৰোঁ যুগুতাই থাকোঁ, তেওঁ পঢ়ি থাকে। আৰু কিবা আপাহত মই কিতাপখন সিদিনা আমাৰ গোগামুখৰে কলিতা বুক ষ্টল বুলি দোকান এখন আছে, কিতাপৰ বিপণী, তেওঁলোকৰ তাতে পালোঁ। আৰু মই কিতাপখন কিনি আনিলোঁ। আনি পিনি মই এতিয়ালৈকে পঢ়িও সম্পূৰ্ণ শেষ কৰিব পৰা নাই, মোৰ সময়ৰ অভাৱৰ বাবে। মায়ে ধৰক সময় পায়, গতিকে তেওঁ এমাহত শেষ কৰিলে। গতিকে সেয়া আছিল। এই কিতাপখন পাৰিলে পঢ়িব সকলোৱে। তো মায়ে কৈ দে ৰাইজক পঢ়িবৰ কাৰণে। মই ৰাইজক এইটোকে অনুৰোধ কৰিম, ৰাইজে পঢ়ক। পঢ়িলে ভূপেন হাজৰিকাৰ জন্মৰ পৰা মৃত্যুলৈকে গোটেইখিনি সাৰ অংশ, তেওঁ ক'ত কি ভ্ৰমণ কৰিছিলে, ক'ত কেনেকৈ আছিলে, কেনেকৈ কি কৰি পিনি তেওঁ ফুৰি পিনি গান গালে, কোনে কোনে গান গোৱালে, কাৰ লগ হৈছিলে, সকলোখিনি মানে ইয়াতে আছে। তেওঁ মুঠতে মই শ্ৰদ্ধা কৰোঁ। তেওঁৰ জীৱনৰ বাটটো ইমান মানে মসৃণ নাছিলে আৰু কঠিন নাছিলে, নহয় জানো? যে বাটটো তেওঁ জীৱন বাট বুলিবলৈ বহুত কষ্টৰ মাজেৰে, বহুত মানে বিভিন্ন ধৰণৰ জ্বালা যান্ত্ৰণা, সমাজৰ পৰা বিভিন্ন ধৰণৰ কথা বাৰ্তা বা সমাজৰ পৰা বিভিন্ন ধৰণৰ তেওঁ বাধাৰ সন্মুখীন হৈছিলে। সমাজৰ উচ্চ শ্ৰেণীয়ে নিম্ন শ্ৰেণী বুলি তেওঁক নিশ্চয় তেনেকুৱা ধৰণৰ কথাও ইয়াত আছে ন? আছে, সকলোখিনি আছে। কাৰণ কেলে তেওঁ এটা গানত তেওঁ গোটেইখিনি, অকল গান নহয় নহয়, তেওঁ মুঠতে জীৱনৰ গোটেইখিনি ক'ব। তই আজি কি হবি, মই আজি কি হ'ম, কাইলৈ কি হ'ব লাগিব, পঢ়িলে। সেইকাৰণে কৈছে যে আগলৈ দুখোজ দিবা, পাছলৈ কিতাপ ঘূৰি নাচাবা। এই কথা দৃঢ় বিশ্বাস হয়। আগলৈ আগ্ৰহ মানুহে আগ্ৰহ হ'ব লাগে। ভূপেন হাজৰিকা ইমান কষ্টটো আগ্ৰহ হৈ গ'ল, এতিয়া মৰিও অমৰ হৈ আছে আৰু থাকিব, চিৰদিন থাকিব। পৃথিৱীৰ সূৰ্য যোন পৰা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে থাকিব। মুঠতে ভূপেন হাজৰিকাৰ আত্মজীৱনী সেইবোৰ কথাবোৰ গোটেই
উপলব্ধি কৰিব সকলো ৰাইজে। মই আহ্বান জনাইছোঁ সকলোৱে পঢ়ক, তেতিয়া ইয়াৰ কথাবোৰ চব বুজি পাব। এনেই চালে বা এনেই হেৰি কৰিলে নহয়। মই পঢ়িলোঁ কাৰণে মই মানৱতাবাদৰ ওপৰত আছে যে গানবোৰ বিভিন্ন ধৰণৰ সামাজিক বা অসমীয়া জাতিটোক লৈ, মানৱতাবাদক লৈ, জাতীয় চেতনাক লৈ, জাতীয়তাবোধ, এই বিভিন্ন ধৰণৰ তেওঁৰ বিষয়বোৰ তেনেকুৱাই। খুব প্ৰেম বা ৰসিক গান খুব কমেই আছে। অসমখনক কেনেকৈ জীয়াই ৰাখোঁ, অসমখনক কেনেকৈ বচাওঁ, অসমীয়া জাতিটোক কি ধৰণে বচাওঁ বা মানুহবোৰ কেনেকৈ মানুহ হওক, সেই তেনেকুৱা ধৰণৰ গোটেই কাহিনীবোৰ, গীতবোৰ নহয় জানো? মানুহে মানুহৰ বাবে যদিহে অকলো নেভাবে। সেইটো লিখিছে তেওঁ কিতাপখন কোৱা মতে যে 1962 চনত যেতিয়া ভাষা আন্দোলন হৈছিলে, সেই ভাষা আন্দোলন যেতিয়া আমাৰ নিৰীহ মানুহবোৰ যি ধৰণে মানে হত্যা কৰা হৈছিলে, সেইবোৰ দেখি তেওঁ সেই গীতটো বোলে ৰচনা কৰিছিলে, এনেকৈ ধৰণে কৈছে। আৰু কিতাপখনত বিভিন্ন ধৰণে তেওঁ ডক্টৰ দিলীপ কুমাৰ দত্তদেৱে, প্ৰয়াত দিলীপ কুমাৰ দত্তদেৱে লিখিছে যে তেওঁ কি ধৰণে তেওঁ আইলেণ্ড ইউনিভাৰ্চিটিত তেওঁ শিক্ষকতা কৰিছিল, প্ৰফেচাৰ কৰিছিল, আৰু আমেৰিকালৈ গ'লে তেওঁ কি ধৰণে ডক্টৰ হাজৰিকাক তেওঁ গাড়ীত ঘূৰাই লৈ ফুৰে, গাড়ীত কি ধৰণে তেওঁৰ ভূপেন হাজৰিকাৰ গানবোৰকেই শুনায়, যিবিলাক গান শেষ হৈ গৈছিলে, কোনেও সংগ্ৰহ কৰা নাছিলে, যিসকলে গীতবোৰ মানে মইনা কেতিয়া আহিলি তই, সেই গীতটি কি ধৰণে কালেকশ্যন কৰিছিলে, সেইবোৰ কথা খুব ধুনীয়াকৈ আছে। গতিকে আপোনালোকে পঢ়িব। আৰু শেষত ধন্যবাদ সকলোকে এই মাৰ মনৰ ভাৱটো প্ৰকাশ কৰিব দিলোঁ। চ' থেংক ইউ।